নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 24 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিদেশী বাবেই মুছলমানক চিনি নাপায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাঙালীৰ দেশৰ কামৰূপ ৰাজ্যত কৌনজৰ পৰা 1658 চনত আহিছিল গতিকে মুখ্যমন্ত্ৰী বিদেশী আৰু এজন বিদেশী মানুহে ভূমিপুত্ৰক চিনি নোপোৱাটোৱেই স্বাভাৱিক মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক উভতি ধৰিলে আমছুৰ প্ৰাক্তন সম্পাদক আব্দুল আৱাল আহমেদে মুছলমানক অচিনাকি বুলি কোৱা হিমন্ত বিশ্ব শৰ্মাক লৈ এই মন্তব্য কৰিছে আমছুৰ প্ৰাক্তন সম্পাদক আব্দুল আৱাল আহমেদে পৰৱৰ্তী খবৰ মেহমুদ মাদানিক বুঢ়া আঙুলি দেখুৱালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী পদৰ পৰা বৰখাস্ত কৰিবলৈ মেহমুদ মাদানি দাবী উত্থাপন কৰিছিল মেহমুদ মাদানিক এবাৰ বুঢ়া আঙুলি দেখুৱাইছে হিমন্ত বিশ্ব শৰ্মাই আৰু লগতে মাদানিক কংগ্ৰেছৰ বি টিম আখ্যা দিছে শৰ্মাই আন এটা খবৰ জমিয়ত উলেমা ই হিন্দক আনুষ্ঠানিকভাৱে বুঢ়া আঙুলি দেখুৱাইছে মুখ্যমন্ত্ৰী শৰ্মাই লগতে মুখ্যমন্ত্ৰী শৰ্মাই কৈছে মই লগ পালে মাদানিক বাংলাদেশলৈ পঠিয়াম মই কালৈকো ভয় নকৰো মই মুছলমানক ভয় নকৰো মুছলমানে মোৰ বিৰুদ্ধে যি ষড়যন্ত্ৰ ৰচনা কৰিবলগীয়া আছে কৰক কিন্তু মই মুছলমানক ভয় নকৰো মই ভয় খোৱা মুখ্যমন্ত্ৰী নহয় মই জিয়াই থকালৈকে এই জাতিটোৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাম আনুষ্ঠানিকভাৱে সংবাদ মাধ্যমৰ সন্মুখত মেহমুদ মাদানিক লৈ আৰু লগতে মুছলমানক লৈ এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ হিতাধিকাৰী সৃষ্টি কৰি চমক সৃষ্টি কৰা বিজেপি চৰকাৰৰ আন এক মাদমাৰ পুনৰ বৃদ্ধি পালে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম চাউল দাইল মিঠাতেলকে ধৰি বহু সামগ্ৰীৰ দাম বৃদ্ধিত এতিয়া জনতাৰ মূৰত খৰক ভাগি পৰিছে চামুচেৰে দি বেলচাৰে নিয়া এই চৰকাৰখনে মাথো জনতাক শোষণ কৰিব জানে মাত্ৰ 15 দিনৰ ভিতৰতে হঠাৎ বৃদ্ধি হৈছে প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ দাম প্ৰতি কেজি চাউলত বৃদ্ধি 5 পৰা 10 টকা প্ৰতি কেজি দাইলত বৃদ্ধি 5 পৰা 10 টকা প্ৰতি কেজি আটা ময়দাত বৃদ্ধি 5 পৰা 10 টকা প্ৰতি লিটাৰ মিঠাতেলত বৃদ্ধি পাইছে 15 পৰা 20 টকা আন এটা খবৰ কংগ্ৰেছক অচিনাকি মানুহৰ চৰ্দাৰ আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অচিনাকি মানুহক লৈই তেওঁলোকে চলি থাকিব খোজে কংগ্ৰেছ চিনাকি মানুহৰ প্ৰতিনিধি নহয় আন এটা খবৰ 1971 চনৰ পিছত অহা বাংলাদেশীক আমছুৱে খেদিব আৰু 1971 চনৰ 25 মাৰ্চৰ আগত অহা লোকসকলক বাংলাদেশী বুলি ক'লে আমছুৱে 100 বাৰ নহয় লাখ বাৰ মাত মাতিব সাপৰৰ চৰুৱাবাকৰা সন্তোষপুৰত আৰু চিৰাকুটাৰ উচ্ছেদস্থলীত উপস্থিত হৈ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে এই মন্তব্য কৰিছে পৰৱৰ্তী খবৰ সপোনৰ দেউকা কোবাই আকাশ চুমিছে মিৰ্জানুৰে পাইলট হৈ প্ৰথমবাৰলৈ উৰাজাহাজ চলাই সাউথ আফ্ৰিকা পাৰেগৈ মিৰ্জানুৰ 196 ঘণ্টা বিমান উৰুৱালে মিৰ্জানুৰে 20 বছৰ বয়সতে কঢ়িয়াইছে এই গৌৰৱ অসম সন্তান মিৰ্জানুৰে পুনৰ অসমবাসীলৈ এক সুখবৰ দিছে আন এটা খবৰ অসমত কোনো SIRৰ প্ৰয়োজন নাই 1971 চনৰ পিছত অহা বাংলাদেশীক খেদিব আমছুৱে সাপৰৰ চৰুৱাবাকৰা সন্তোষপুৰত আৰু চিৰাকুটাৰ উচ্ছেদস্থলীত উপস্থিত হৈ এই মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে কৈছে NRCৰ পুনৰীক্ষণ কৰিব বিচাৰিছে বৰ্তমান চৰকাৰে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল সেই আবেদন উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিছে আৰু চৰকাৰক জাননী দিছে যদি পুনৰ NRCৰ পুনৰীক্ষণ হয় তেতিয়া হলে লাখ লাখ হাজাৰ হাজাৰ মুছলমানক পৰিকল্পিতভাৱে NRCৰ পৰা
বহিষ্কাৰ কৰিব পাৰে চৰকাৰে। পৰৱৰ্তী খবৰ, অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব কোন নহ'ব সেয়া অসমৰ ৰাইজে সিদ্ধান্ত ল'ব। মাদানীয়ে অসমৰ মুখ্যমন্ত্ৰীক বৰ্খাস্তৰ দাবী কৰাৰ কোনো অধিকাৰ নাই। NRCৰ সময়তো মাদানী বহু অসম বিৰোধী কামত লিপ্ত আছিল। মাদানীৰ দৰে ব্যক্তিক অসমৰ ৰাইজে প্ৰতিহত কৰিব লাগিব। ব্যক্তিগতভাৱে মই মাদানীক চুলি এডালৰ সমানো খাতিৰ নকৰোঁ। জমিয়তৰ অসম বিৰোধী ৰাজনীতিক অসমত আৰু ডাঙৰ হ'বলৈ নিদিওঁ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ, মাদানীক লৈ মন্তব্য কৰাৰ বাবেই সৰব হৈ পৰিছে আব্দুল খালেক। আব্দুল খালেকে কৈছে, ভাৰতৰ এজন নাগৰিকৰ দেশৰ যিকোনো অংশত হোৱা অন্যায় অত্যাচাৰৰ বিৰোধিতা কৰাৰ অধিকাৰ আছে। অকল ফেচিবাদত বিশ্বাস কৰা সকলেহে এনে অধিকাৰ অস্বীকাৰ কৰে। মাদানীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অমানৱীয় উচ্ছেদক লৈ মুছলমানক টাৰ্গেট কৰি উচ্ছেদ কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ যোগ্যতা হেৰুৱাইছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীৰ আসনৰ পৰা হিমন্ত বিশ্ব শৰ্মাক আঁতৰাই দিব লাগে বুলি দাবী কৰাৰ পাছতেই মাদানীক লৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি এই মন্তব্য কৰিছে আব্দুল খালেকে। আব্দুল খালেকে কৈছে যে ভাৰতৰ এজন নাগৰিকে যিকোনো প্ৰান্তত যদি সেই জাতিৰ অন্যায় অত্যাচাৰ হয় তাৰ বিৰোধিতা কৰিব পাৰে, তাৰ অধিকাৰ সংবিধানে দিছে। অকল ফেচিবাদত বিশ্বাস কৰা সকলেহে এনে অধিকাৰ অস্বীকাৰ কৰে। পৰৱৰ্তী খবৰ, জামাত-ই-ইছলামী আৰু ই-আম ট্ৰাষ্টৰ সৈতে জড়িত 215খন বিদ্যালয়ৰ পৰিচালনাৰ দায়িত্ব ল'ব জম্মু কাশ্মীৰ চৰকাৰে। শিক্ষা বিভাগে যোৱা 22 আগষ্টত জাৰি কৰা এক নিৰ্দেশত ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতৰ সুৰক্ষা আৰু আইন শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে। নতুন নিৰ্দেশ অনুসৰি এতিয়া জিলা দণ্ডাধীশ আৰু উপায়ুক্তই এই বিদ্যালয়সমূহৰ পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰি নতুন পৰিচালনা সমিতি গঠন কৰিব কৈছে। গৃহ মন্ত্ৰণালয়ে 2019 চনৰ ফেব্ৰুৱাৰী মাহত আৰু তাৰ পিছত 2024 চনৰ ফেব্ৰুৱাৰী মাহত জম্মু কাশ্মীৰৰ জামাত-ই-ইছলামীক অবৈধ সংগঠন হিচাপে ঘোষণা কৰিছিল। PTIৰ তথ্য অনুসৰি এই বিদ্যালয়সমূহৰ বৰ্তমানৰ পৰিচালন সমিতিসমূহৰ বৈধতাৰ ম্যাদ উকলি গৈছে আৰু তেওঁলোকৰ বিৰুদ্ধে নেতিবাচক প্ৰতিবেদন ওলাইছে। এই ভিত্তিত চৰকাৰে সকলো বিদ্যালয়ৰ দায়িত্ব জিলা প্ৰশাসনৰ হাতত অৰ্পণ কৰিছে। পৰৱৰ্তী খবৰ, দেশৰ 40% মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ। বিস্ফোৰক তথ্য কেন্দ্ৰৰ প্ৰতিবেদনত। সংবিধান সংশোধনী বিধেয়কক লৈ দেশজুৰি চলি থকা বিতৰ্কৰ মাজতেই এক চাঞ্চল্যকৰ প্ৰতিবেদন পোহৰলৈ আহিছে। এই বিধেয়কত উল্লেখ আছে যে কোনো অপৰাধমূলক গোচৰত যদি কোনোবাই 30 দিন কাৰাগাৰত বন্দী হয় তেন্তে তেওঁক পদত্যাগ কৰিবলৈ বাধ্য কৰা হ'ব। এই নিয়ম প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী বা মন্ত্ৰীসকলৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব। বিৰোধীয়ে অভিযোগ কৰিছে যে মোদী চৰকাৰে এই বিধেয়কক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি ৰাজ্য চৰকাৰসমূহ উফৰাই পেলাবলৈ চেষ্টা কৰিছে। এনে পৰিস্থিতিত দেখা গৈছে যে দেশৰ মুঠ 30 গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত 12 গৰাকীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে, যিটো মুঠ মুখ্যমন্ত্ৰীসকলৰ 40%। প্ৰতিবেদন অনুসৰি সৰ্বাধিক গোচৰ থকা মুখ্যমন্ত্ৰী হৈছে তেলেংগানাৰ ৰেৱন্ত ৰেড্ডী, যাৰ বিৰুদ্ধে 89টা গোচৰ। দ্বিতীয় স্থানত আছে তামিলনাডুৰ MK ষ্টেলিনৰ 47টা গোচৰ। NDAৰ অংশীদাৰ অন্ধ্ৰপ্ৰদেশৰ চন্দ্ৰবাবু নাইডুৰ বিৰুদ্ধে 19টা, কৰ্ণাটকৰ সিদ্ধাৰামায়াৰ বিৰুদ্ধে 13টা, ঝাৰখণ্ডৰ হেমন্ত সোৰেনৰ বিৰুদ্ধে 5টা, মহাৰাষ্ট্ৰৰ দেৱেন্দ্ৰ ফাডনাভিছৰ বিৰুদ্ধে 4টা, হিমাচল প্ৰদেশৰ সুখবিন্দৰ সিঙৰ বিৰুদ্ধে 4টা, কেৰালাৰ পিনাৰায়ী বিজয়নৰ বিৰুদ্ধে 2টা, পঞ্জাবৰ ভগৱন্ত মানৰ বিৰুদ্ধে এটা অপৰাধমূলক গোচৰ আছে। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী মোদীৰ মন্ত্ৰীসভাৰ 71জন মন্ত্ৰীৰ ভিতৰত 28জনৰ বিৰুদ্ধেই অপৰাধমূলক গোচৰ চলি আছে।